এজাক বৰষুণতে মহানগৰীৰ আকৌ কৃত্ৰিম বান মহানগৰীৰ কেইবাটাও প্ৰান্তত কৃত্ৰিম বান হৈছে অনিল নগৰ নবীন নগৰটো আছে ৰুক্মিণী গাঁৱতো কৃত্ৰিম বান উঠা দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বিয়লি এজাক বৰষুণ আহিছিল মুখলধাৰ বৰষুণ আৰু তাৰ পাছতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ এই অৱস্থাটো মন কৰক আমাৰ সতীৰ্থ বিৰুৎপল খেঞ্চ বৰ্তমান উপস্থিত আছে বিৰুৎপল আপোনাৰ ওচৰলৈ আহিছো আপুনি বৰ্তমান ক'ত আছে আৰু তাতে পানীৰ স্তৰ কিমানলৈ আছে বা কেনেকুৱা অৱস্থাটো বৰষুণ আৰু তাৰ পাছতে দেখা পোৱা গৈছে যে পুনৰ গুৱাহাটীত কৃত্ৰিম বান মই অনিল নগৰত উপস্থিত আছোঁ আৰু দেখুৱাইছোঁ এয়া অনিল নগৰৰ পৰিৱেশ বৰষুণ দিয়াৰ পাছত এনেধৰণৰ এটা পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু এয়া গুৱাহাটীৰ মহানগৰীৰ অনিল নগৰ আজি সন্ধিয়াৰ ভাগত অহা কৃত্ৰিম বানৰ পাছতে এনেধৰণৰ এটা দৃশ্য দেখা পোৱা গৈছে আৰু অনিল নগৰ এতিয়া বানপানী হোৱাৰ লগে লগে মানুহ যথেষ্ট চিন্তিত হৈ পৰে আৰু সেয়েহে দেখা পোৱা গৈছে যে হাতে হাতে আচলতে তেওঁলোকৰ মূল্যৱান সামগ্ৰীসমূহ লৈ অনিল নগৰৰ পৰা এতিয়া ৰাওনা হ'বলৈ চেষ্টা কৰিছে কাৰণ নিশাৰ ভাগত যদি আৰু ডাঙৰ বৰষুণ আহে যথেষ্ট সমস্যাত যিহেতু ইয়াত থকা লোকসকল পৰিব মই অকণমান যিসকল লোক ইয়াত আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপুনি কি ভিতৰলৈ যাব ৰৈ আছে ভিতৰলৈ যাব ৰৈ আছোঁ মই কাৰণ মানে এতিয়া যাব পৰা নাই মানে বৰষুণ দিলে চিন্তা এটা আহি যায় চিন্তা এটা মানে কি আৰু বৰষুণ দিলে এজাক বৰষুণত বানপানী হয় এতিয়া মানে ডাঙৰ সমস্যাটো সেইটোৱে হৈছে যে মানে এজাক বৰষুণত বানপানী হয় আপুনি ইয়াতে থাকে নেকি মই ইয়াতে থাকোঁ এতিয়া মানে বহুত মানুহৰ গাড়ী বেয়া হৈ গৈছে তাৰপিছত এতিয়া মানে বহুত মানে সমস্যাৰ সন্মুখীন জনতা মানে এতিয়া মানে এজাক বৰষুণত জনতা পানীৰ তলত ডুবি যায় আৰু মানে এতিয়া ইয়াৰ পৰা আপোনালোকে যেতিয়া যায় এতিয়া ডাঙৰ মানুহবিলাক মানে VIP মানে সিহঁতে মানে মানুহৰ ৰাস্তাত ৰখাই কিনে এম্বুলেঞ্চ ৰখাই কিনে পাৰ হৈ যায় কিন্তু এতিয়া সাধাৰণ জনতা ইয়াৰ পানীৰ তলত ডুব যায় এজাক বৰষুণত মাত্ৰ এতিয়া ইয়াত থাকিলে আপোনালোকৰ যেতিয়া ৰাতিপুৱা আপোনালোকে ক'ৰবাৰ কামলৈ যায় যেতিয়া ৰ'দ দি থাকে সন্ধিয়া হোৱাৰ লগে লগে বৰষুণ দিয়ে তেতিয়া কামৰ পৰা আহোঁতে আপোনালোকৰ চিন্তা হয় নিশ্চয় চিন্তা হয় কামত থাকোঁতেই চিন্তা হয় মানে ঘৰ কেনেকৈ যাম মানে কেতিয়া ঘৰ যাই পাম মানে ঘৰ ভালে কুশলে পাম নে পানীৰ তলতে ডুব যাম সেইটো মানে নিশ্চয় মানে এটা মানে বহুত ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছে এতিয়া বৰ্তমান ডেটত ঠিক আছে জনাইছোঁ আৰু তেওঁলোকে এতিয়া যথেষ্ট চিন্তিত হৈছে আৰু দেখা পোৱা গৈছে যে সন্ধিয়াৰ ভাগত অহা বৰষুণৰ পাছত এনেধৰণৰ পৰিৱেশ আজি পুৱাৰ ভাগৰ পৰা বতৰ ফৰকাল আছিল কিন্তু সন্ধিয়া অহা বৰষুণ থাকে কৃত্ৰিম বান সৃষ্টি কৰিছে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত আৰু এয়া অনিল নগৰৰ দৃশ্যটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া অনিল নগৰত এনেকৈ একাঠো পানী হ'বলৈ আৰম্ভ কৰিছে বৰষুণ নাই যদি আকৌ বৰষুণ আহে তেতিয়া কিন্তু পুনৰ আচলতে ইয়াত যথেষ্ট কৃত্ৰিম বান সৃষ্টি হ'ব আৰু এই অঞ্চলৰ লোকসকল পুনৰবাৰ আচলতে এটা দুৰ্ভোগ ভুগিব লগা পৰিস্থিতি আহি পৰিব আৰু এইখিনি মুহূৰ্তত এয়া অনিল নগৰৰ দৃশ্য অনিল নগৰতে কেইবাটাও অঞ্চলত দেখা পোৱা গৈছিল বৰষুণ অহাৰ লগে লগে কৃত্ৰিম বান হৈছিল আৰু কিন্তু এতিয়া বৰষুণ নাই যদিও ঠায়ে ঠায়ে এনেধৰণৰ এটা পৰিৱেশ হৈ আছে আৰু যদি বৰষুণ নিদিয়ে তেতিয়া পানী কমিব কিয়নো GMCৰ ফালৰ পৰা বা GMDৰ ফালৰ পৰা কেইবাটাও ইয়াত মেচিন লগোৱা থাকে বৰষুণ আহিলে এনেকৈ আচলতে ইয়াৰ পৰা পানী এই নদীৰে বা উলিয়াই দিবলৈ তেওঁলোকে চেষ্টা কৰে ঠিক একেদৰে এতিয়াও দেখা পোৱা গৈছে ইয়াত মেচিনসমূহ চলোৱা হৈছে কিন্তু যদি বৰষুণ আহে তেতিয়াহ'লে ইয়াত পুনৰবাৰ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ